হাই ফ্ৰেণ্ড, ফেচবুকত এটা মানে কি আপোনালোকক এজন মানুহৰ সৈতে মই নেক্সট ভিডিঅ'ত বাৰু চিনাকি কৰি দিম। জাষ্ট তেওঁৰ এটা কিছু কথা, তেওঁৰ মনৰ কথা। মানুহজনৰ নাম হৈছে পাৰ্থ গোস্বামী। মই প্ৰায় তেওঁৰ কথা পঢ়োঁ, প্ৰায় লিখনি তেওঁৰ পঢ়োঁ। মই আপোনালোকক অলপ তেওঁৰ লিখনি অলপ শুনাই দিম। কি সুন্দৰ লিখে তেওঁ লিখিছে, জোন কেৱল নিশা কিয় হয়। কাৰণ জোনৰ সূৰ্যৰ লগত প্ৰতিযোগিতা কৰাৰ কোনো প্ৰয়োজন নাই, নিজক প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। জোনৰ নিজে এক সময় আছে জিলিকি উঠা। জোনৰ দৰে আমাৰো সকলোৰে নিজে এক সময় থাকে। সমাজত তথা মানুহৰ হেজাৰটা প্ৰশ্ন কৰাৰ পিছতো প্ৰতিজন মানুহৰে নিজে এক সময় আছে জিলিকি উঠা। এইখিনিতে আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক এওঁৰ বিষয়ে ক'ম। এওঁৰ জীৱন কাহিনী মানে কি, এওঁৰ লিখনিবিলাক মই আপোনালোকক দেখুৱাই দিম। ধন্যবাদ।